বিশিষ্ট সাংবাদিক শিল্পবাদী গৌতম শৰ্মাদেৱলৈ নন্দন কানন সংগীত বিদ্যালয়ে প্ৰদান কৰিছে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা। জুৰিয়াহাট প্ৰাথমিক বিদ্যালয়ৰ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ৰংগমঞ্চত নন্দন কানন সংগীত বিদ্যালয়ে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটাটি প্ৰদান কৰে। পশ্চিম তেজপুৰ অঞ্চলৰ অন্যতম সাহিত্য সংস্কৃতিৰ অনুষ্ঠান নন্দন কানন, য'ত গ্ৰামাঞ্চলৰ শিশুসকলক শাস্ত্ৰীয় নৃত্য, কুৎসাৰ, বাদ্যচিত্ৰ আৰু নাট্যকলাৰ শিক্ষা প্ৰদান কৰা হয়। সেই নন্দন কাননে নিষ্পেষিত দলিতৰ কণ্ঠ, স্বাধীনতাৰ বিপ্লৱী, অসম সাহিত্য সভাৰ কাণ্ডাৰী কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ স্মৃতি জাউতি জিলিয়াই ৰাখিবলৈ অসমীয়া সমাজ জীৱনলৈ অন্যবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক 2014 বৰ্ষৰ পৰাই কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা প্ৰদান কৰি আহিছে। এইবাৰো ৭৭তম গণৰাজ্য দিৱসৰ শুভক্ষণত আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক বিশিষ্ট সাংবাদিক বিহংগুৰিৰ সুসন্তান গৌতম শৰ্মাদেৱক কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা প্ৰদান কৰে। জাপি, গামোচা, স্মাৰক, অংগবস্ত্ৰ, সম্ভাষণ পত্ৰ, শ্ৰীমদ ভাগৱত শাস্ত্ৰ, কীৰ্তন ঘোষা, নাহৰ পুলি আৰু নগদ মাননীৰে তেওঁলৈ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা দি আগবঢ়ায় নন্দন কাননে। আৰু আমি যিখন সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰিছোঁ, সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিব ৰাকেশ নাথ ডাঙৰীয়াই। কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটাৰ লগত আমি এটি নগদ ধন প্ৰদান কৰোঁ, সামান্য নগদ ধন 20,000 টকা। এই 20,000 টকা প্ৰদান কৰিব বৰচলা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়াই। আৰু উল্লেখযোগ্য যে আমাক এইবাৰ এই 20,000 টকা তেখেতে আগবঢ়াইছে, আমাৰ অনুষ্ঠানলৈ তেখেতে প্ৰদান কৰিছে বঁটাটো দিবলৈ। আমাৰ জুৰিয়াহাট প্ৰাথমিক চিৰজাগ্ৰত মুক্তি বাহিনী আমি সকলোৱে সমন্বয়ৰে আগুৱাই নিম। যি কাম বেলেগে আচলতে আগতে কৰিব লাগিছিল বা এতিয়াও কৰিব পাৰিলেহেঁতেন। প্ৰথমতে মই মধ্যমণি নন্দন কাননক মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। দ্বিতীয় কথা, ইয়াৰে আহি অনুভৱটো এই ধৰণৰ হৈছে যে অৰ্জুনে যেতিয়া যুদ্ধ কৰিবলৈ গ'ল, দেখিলে যে চাৰিওফালে নিজৰ মানুহ, কাৰণে তেওঁ যুদ্ধ কৰিবলৈ মন কৰা নাছিল। মোৰ ঘৰৰ মানুহ গোটেইখিনি, মোৰ আত্মীয়, মানে গোটেই কুকুৰ চুকুৰ এটা অৱস্থা। মোৰ মনটো ঠিক তেনেকুৱা হৈছে, যদিও এখন যুদ্ধ নহয়, মোৰ কাৰণে এইটো এটা যুদ্ধ হয়, মানসিক যুদ্ধ, যে নিজৰ উপজা ঠাইত নিজৰ ঘৰৰ মানুহখিনিয়ে দিয়া বঁটা গ্ৰহণ কৰি কেনেকুৱা লাগে। এইটো আচলতে মানে বুজাব নোৱাৰা অনুভূতি। প্ৰথম কথা, চন্দ্ৰনাথ শৰ্মা নামত বঁটা পাবৰ কাৰণে মই নিজকে যোগ্য বুলি নাভাবোঁ, কিন্তু যিহেতু উদ্যোক্তাসকলে নিৰ্বাচন কৰিছে, এই বঁটাটোৰ লগত মই আৰম্ভণিৰ পৰাই জড়িত, বাছনি প্ৰক্ৰিয়াৰ পৰা জড়িত, অনুৰাধা সমাজতে বাছনি কৰাৰ ক্ষেত্ৰতো মই জড়িত আছিলোঁ, ময়ূৰ বৰাক বাছনি কৰাৰ ক্ষেত্ৰতো মই জড়িত আছিলোঁ, অজিত কুমাৰ ভূঞাক বাছনি কৰাৰ ক্ষেত্ৰতো মই জড়িত আছিলোঁ। পিছত যেতিয়া মোক বিষ্ণু দাসে এবাৰ ফোন কৰি ক'লে যে বা মোক দিব খুজিছিলে, মই প্ৰথমতে আপত্তি কৰিছিলোঁ, সেইকাৰণে যে চন্দ্ৰনাথ শৰ্মা এখন বিশাল সাগৰৰ দৰে, এই সাগৰত সাঁতোৰাৰ মৰসাহ মই নকৰোঁ, সেইখিনি যোগ্যতা সেইখিনি দক্ষতা মোৰ নাই। তৎসত্ত্বেও মোক আপোনালোকে বঁটাৰে অনুপ্ৰেৰণা যোগোৱাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এতিয়ালৈকে কেইবাটাও বঁটা পাইছোঁ, প্ৰায় 12-14টা বঁটা পাইছোঁ, কিন্তু মই ভাবোঁ যে চন্দ্ৰনাথ শৰ্মা বঁটাটো মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি। বক্তাসকলে খুব সুন্দৰকৈ চন্দ্ৰনাথ শৰ্মাৰ বিষয়ে কৈ গৈছে। মই নীৰৱে যোৱা 28 বছৰ ধৰি মই আমাৰ অসমত চাকৰি কৰি আছোঁ, কাম কৰি আছোঁ। এটা কামেই কৰিছোঁ খুব সচেতনভাৱে, প্ৰতি বছৰে 9 ডিচেম্বৰ আৰু 20 জুলাই চন্দ্ৰনাথ শৰ্মাৰ বিষয়ে কিবা এটা উলিয়াবলৈ চেষ্টা কৰোঁ। আৰু অসমত প্ৰায় এককভাৱে আমি এই কামটো কৰি আছোঁ। ইয়াত চৰকাৰী বঁটাৰ কথা কৈছে,
কিন্তু চৰকাৰী বঁটাৰ কথা ক'লে আমি যাম বাৰু, কিন্তু কিমান দূৰ লাভজনক হ'ব মই নাজানো। মোৰ ব্যক্তিগতভাৱে অভিজ্ঞতা খুব সুখকৰ নহয়। চন্দনৰ বিষয়ে মই বৰ্ণনা নকৰোঁ, সকলোৱে ভালকৈ কৈ গৈছে। আৰু এতিয়া খুব দীঘলীয়া ভাষণ দিয়াৰ সময় নহয়, সকলোৰে আমনি লাগিছে, ভাগৰ লাগিছে, ভোক লাগিছে। 1991 চনত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী থকাৰ পৰা যোৱাবাৰৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকালৈকে মই 12খন স্মাৰক পত্ৰ দিছোঁ মুখ্যমন্ত্ৰী নিজে চন্দন সোণোৱালৰ বিষয়ে। আৰু শুনি আচৰিত হ'ব যে এখনতো এটাও কাম কৰা নহয়। সৰু সৰু কথা কেইটামান কোৱা হৈছিল তাত, যে অসমৰ শিক্ষানুষ্ঠানৰ পাঠ্যপুথিত অসমৰ স্বাধীনতা আন্দোলনৰ এটা অধ্যায় থাকিব লাগে, তাত চন্দ্ৰনাথ শৰ্মাৰ নাম সন্নিৱিষ্ট হ'ব লাগে। আনচাইন হিৰ' অফ দ্য নৰ্থ ইষ্ট ইণ্ডিয়া বুলি যিসকলক কোৱা হয়, তাৰ ভিতৰত মই চন্দ্ৰনাথ শৰ্মাকো ধৰোঁ। কেতিয়াবা মোৰ চন্দ্ৰনাথ শৰ্মাক প্ৰতি অকণমান দুখ লাগে যে চন্দ্ৰনাথ শৰ্মা ইমান উপেক্ষিত কিয়। তেতিয়া মোৰ মনত পৰে মহাভাৰতৰ যিকেইটা গৰ্জিয়াছ চৰিত্ৰ, যিকেইটা গ্লেমাৰাছ চৰিত্ৰ, গোটেইকেইটাই উপেক্ষিত। যেনে ঘটোৎকচ উপেক্ষিত, বাৰ্বাৰী উপেক্ষিত, বব্ৰুবাহন উপেক্ষিত, অভিমন্যু উপেক্ষিত। কিন্তু উপেক্ষিত চৰিত্ৰকেইটাই আটাইতকৈ গৌৰৱোজ্জ্বল চৰিত্ৰ বুলি কোৱা যায়, যি নীতিনিষ্ঠতাৰে সততাৰে সমাজৰ কাৰণে বা নীতিৰ হকে, দেশৰ হকে, নিজৰ জাতিটোৰ হকে কাম কৰিছিল। আৰু সেইফালৰ পৰা চন্দ্ৰনাথ শৰ্মা উপেক্ষিত হোৱাৰ আৰু এটা কাৰণ হ'ব পাৰে নেকি মই বিশ্লেষণ কৰোঁ, যে কম বয়সত মৃত্যুবৰণ কৰিলে, 32 বছৰ 6 মাহ জীয়াই আছিল। কম বয়সত মৃত্যুবৰণ কৰা কেৱল চন্দ্ৰনাথ শৰ্মাই একমাত্ৰ মানুহ নহয়, শ্বেক্সপিয়েৰো খুব কম বয়সত ঢুকাইছিল, জন কিটছ খুব কম বয়সত ঢুকাইছিল, জয়ন্ত হাজৰিকা 34 বছৰত ঢুকাইছিল। আমাৰ বোৱাৰী চিনেমাৰ মন হিৰাদৈ গীতটোকে ধৰি বহুকেইটা গীত, 282টামান গীতৰ স্ৰষ্টা ডাক্তৰ উপেন কাকতি 38 বছৰ বয়সত ঢুকাইছিল। আনন্দৰাম বৰুৱা 38 বছৰ বয়সত ঢুকাইছিল। তেনে কম বয়সত মানুহ ঢুকুৱা ঢেৰ আছে। জুবিন গাৰ্গ 52 বছৰত ঢুকাইছে, বিষ্ণুৰাভা 51 বছৰত ঢুকাইছে, জ্যোতিপ্ৰসাদ আগৰৱালা 48 বছৰত ঢুকাইছে। এই কম বয়সত ঢুকুৱা মানুহখিনিৰ জীৱনত এটা কাম কৰি থৈ গৈছে, যে 100 বছৰত মানুহে থাকি যিখিনি কৰিলেহেঁতেন, তেওঁলোকে 30 বছৰ, 40 বছৰ, 50 বছৰ সেইখিনি কৰি থৈ গ'ল। আৰু চন্দ্ৰনাথ শৰ্মাৰ ক্ষেত্ৰত এটা ব্যতিক্ৰম এইটোৱেই যে 32 বছৰ 6 মাহত মানুহে যিমান কাম কৰিব পাৰি, তাৰ কেইবাগুণো বেছি কাম চন্দ্ৰনাথ শৰ্মাই কৰি থৈ গ'ল। আৰু তাত সত্ত্বেও অসম বুৰঞ্জীত আজি চন্দ্ৰনাথ শৰ্মা উপেক্ষিত হয়তো এইকাৰণেই যে স্বাধীনতাৰ ভৰপক সময়তে 1922 চনত চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু হৈছিল। তাৰ আগতেই চন্দ্ৰনাথ শৰ্মাই যথেষ্ট কাম কৰি থৈ গৈছিল। কাম কি কৰিছিল, যে অসমত যিমানকেইটা জাতীয়তাবাদী সংগঠন আদি আছে, সকলোৰে পিতৃপুৰুষ চন্দ্ৰনাথ শৰ্মাই জানে। 2016 চনত যেতিয়া সদৌ ছাত্ৰ সন্থাই অসমত ছাত্ৰ সংগঠনৰ 100 বছৰীয়া পালন কৰিছিল, তেতিয়া মই ব্যক্তিগতভাৱে সংযোগ বাচ্চাজী আৰু কেইখনৰ সভাপতি সাধাৰণ সম্পাদকক লগ ধৰি লিখিতভাৱে এটা কথা কৈছিলোঁ যে চন্দ্ৰনাথ শৰ্মাৰ নামে থাকিব লাগিব, কাৰণ এইটো চন্দ্ৰনাথ শৰ্মাই আৰম্ভ কৰিছিল অসম ছাত্ৰ সন্মিলন 1916 চনত। গতিকে আৰু সদৌ ছাত্ৰ সন্থাই কথাটো মানিও লৈছিল। আৰু গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত, গুৱাহাটী জজ কেন্দ্ৰলৈ আমিও গৈছিলোঁ, খুব সুন্দৰকৈ পাতিছিল। প্ৰথমবাৰৰ কাৰণে চাগে ৰাজহুৱাভাৱে এটা জাতীয়তাবাদী সংগঠনে ৰাজ্যজুৰি চন্দ্ৰনাথ শৰ্মাক স্মৰণ কৰিছিল 2016 চনত, মৃত্যুৰ কিমান বছৰ পাছত। একেখিনি অনুৰোধ কংগ্ৰেছকো জনাইছিলোঁ, কিন্তু আজিলৈকে আৰু কংগ্ৰেছৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই। অৱশ্যে আমাৰ এই যুদ্ধ অব্যাহত থাকিব। চন্দ্ৰনাথ শৰ্মাক মানুহবিলাকে যে যাৱতীয় গুৰুত্বটো দিয়া নাই, জাতীয়বাদী সংগঠনেই হওক বা কিবাই হওক। এই জাতীয়বাদী সংগঠনৰ প্ৰসংগটো মই অকণমান দূৰলৈ চাইছোঁ, তাত এটা কাৰিকৰী কাৰণ আছে। কিন্তু বাকী যিসকল টীম, বিশেষকৈ কংগ্ৰেছৰ ক্ষেত্ৰত অসমত 1916 চনত অসম ছাত্ৰ সন্মিলন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিকেইজন মানুহে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, সেই মানুহকেইজনৰ ভিতৰত চন্দ্ৰনাথ শৰ্মা অন্যতম আছিল। আটাইতকৈ ডাঙৰ প্ৰবক্তা আছিল। তেওঁলোকে বেংগল সাহিত্য সন্মিলন চাবলৈ গৈছিল। তাৰ পৰা আহি অসমত এটা সাহিত্য সন্মিলন প্ৰতিষ্ঠা কৰাৰ চন্দ্ৰনাথ শৰ্মাই প্ৰস্তাৱ দিছিল। চন্দ্ৰনাথ শৰ্মাই প্ৰস্তাৱটো গৃহীত নহয় অসমত ছাত্ৰ সন্মিলন প্ৰতিষ্ঠা কৰা হ'ল 1916 চনত। আৰু ইচ্ছা কৰাহেঁতেন চন্দ্ৰনাথ শৰ্মা তাৰ সভাপতি বা সাধাৰণ সম্পাদক হ'ব পাৰিলেহেঁতেন। কিন্তু চন্দ্ৰনাথ শৰ্মা অলপ বেলেগ ধৰণৰ মানুহ। কোনো সংগঠনত নিজে বাবৰ কাৰণে কাম নকৰে। প্ৰতিবাৰেই সেইটো প্ৰমাণ হৈ আহিছে, কি কংগ্ৰেছত, কি ছাত্ৰ সন্মিলনত, কি আসাম এছ'চিয়েশ্যনত, সকলোতে প্ৰমাণ হৈ আহিছে যে চন্দ্ৰনাথ শৰ্মাই বাবৰ কাৰণে কাম নকৰে। আৰু বাবৰ কাৰণে কাম নকৰা চন্দ্ৰনাথ শৰ্মা আজিৰ ৰাজনীতিকৰ কাৰণে এটা অদ্ভুত চৰিত্ৰ।